অসম পুলিচৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব চাওক মই এই ভিডিঅ'টোত দেখাই আছোঁ। প্ৰথমতেতো আপোনালোকে ব্ৰাউজাৰত যাব, যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লেপটপত। তাত আপোনালোকে আছাম পুলিচ বুলি ডাইৰেক্ট চাৰ্চ কৰি দিব। গুগলত চাৰ্চ কৰিলেই হ'ল, এক্সট্ৰা একো চাৰ্চ কৰিব নালাগে, ৱেবছাইট আছাম পুলিচ বুলি ডাইৰেক্ট চাৰ্চ কৰিব। এয়া চাওক মই আছাম পুলিচ চাৰ্চ কৰিছোঁ, লগে লগে প্ৰথম যিটো ৱেবছাইট আহে SL এনেকুৱা এটা লিখা থাকিব, এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অফিচিয়েল পেজটো অ'পেন হৈ যাব। এতিয়া চাওক ইয়াত চব পৰীক্ষাৰ ডাউনলোড লিংক আছে। আপুনি এতিয়া নিজৰ এপ্লিকেশ্যনখনত চাব আপুনি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিল। সেই পষ্টটোৰ ইয়াত চাওক এইখিনি নাম্বাৰবিলাক লিখা থাকে, টেষ্ট, পিছত কিমান চিৰিয়েল নাম্বাৰটো লিখা থাকে। চাওক ABCDO BN এনেকুৱা নাম্বাৰবিলাক লিখা থাকে। আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন যদি চাই, তাত আপোনালোকে গম পাব যে কোনটো আপোনাৰ পষ্ট হয়। তো আপোনালোকে এনেকৈ চাব ইয়াতে চব গোটেইকেইটা পষ্টৰ যিকেইটা পষ্টৰ এক্সাম হ'ব চবৰে ডাউনলোড লিংক দিয়া আছে। তো মই কি কৰিম, মই এতিয়া মোৰ বন্ধু এজন আছে ৰাহুল ইছলাম, তেওঁৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি আপোনালোকক দেখাই আছোঁ কেনেকৈনো ডাউনলোড কৰিব। চাওক এয়া মই অ'পেন কৰিছোঁ, সি SI কৰিছিল। প্ৰথমতেই মই এপ্লিকেশ্যনখন যে আপোনাৰ কৰিছিল এপ্লাই কৰা, তাত চাব নাম্বাৰটো আছে এপ্লিকেশ্যন নাম্বাৰ। সেই এপ্লিকেশ্যন নাম্বাৰটো মই এণ্টাৰ কৰিছোঁ প্ৰথমেই। এয়া মই এণ্টাৰ কৰি লৈছোঁ, ৰ'ব অলপ। এনেকৈ আপোনালোকে নিজেও এণ্টাৰ কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিব, কেপিটেল লেটাৰ গোটেইখিনি। আৰু স্মাৰ্টফোনত যদি আপোনালোকে কৰে তাতো আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব, একো সমস্যা নাই। তাত খালি আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব, কৰি পেলাই পিছত প্ৰিণ্ট কৰি ল'ব কোনো দোকানত। পিছত এইদৰে ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগে। মই ডেট অফ বাৰ্থটো চিলেক্ট কৰিছোঁ। ইয়াত কোনো পাছৱৰ্ড ID নহয়, ডেট অফ বাৰ্থটোৱেই নিজৰ পাছৱৰ্ড হয় তো আপোনালোকে ডেট অফ বাৰ্থটো ভালকৈ দিব। মই তাৰ ডেট অফ বাৰ্থটো দি আছোঁ এতিয়া। ডেট অফ বাৰ্থটো দিলেই ধুনীয়াকৈ হৈ যাব। আৰু চাব প্ৰথমতে ইয়েৰটো চিলেক্ট কৰিব, পিছতহে চেঞ্জ হ'ব কিন্তু এতিয়া দেখিছোঁ মই ইয়েৰটো পিছত চিলেক্ট কৰাৰ কাৰণে হোৱা নাই, ইয়েৰটো প্ৰথমতে চিলেক্ট কৰিব। তো এতিয়া মই ইয়েৰটো চিলেক্ট কৰিলোঁ, পিছত মান্থটো চিলেক্ট কৰিলোঁ, পিছত দিনটো চিলেক্ট কৰিছোঁ। এতিয়া চাওক একেবাৰতে হৈ গ'ল। এতিয়া লগ ইন কৰিম। লগ ইন কৰাৰ লগে লগে এয়া দেখিছে ডাউনলোডৰ অপশ্যন আহি গ'ল। ডাইৰেক্ট পৰ্টেলটো খুলি গৈছে, কোনো একো ঝামেলা নাই। এই ডাউনলোডত ক্লিক কৰিছোঁ। ডাউনলোডত ক্লিক কৰাৰ লগে লগে অকণমান ৰ'ব লাগে, ৰ'লে আপোনালোকৰ প্ৰিণ্টৰ কাৰণে বস্তুটো নিজে অ'পেন হৈ যায়। এতিয়া প্ৰিণ্টৰ অপশ্যনটো হয়তো আপোনালোকে দেখা নাই, কিন্তু গোটেই প্ৰফাইলটো অহাৰ লগে লগে নিজে অ'পেন হৈ যায়। আৰু নিজে নাহিলেও কেনেকৈ অ'পেন কৰিব এইটোও মই দেখাই আছোঁ, প্ৰিণ্ট কেনেকৈ কৰিব। চাওক এয়া নিজে অ'পেন হৈছে মই এতিয়া একো প্ৰিণ্টৰ কাৰণে কমাণ্ড দিয়া নাই লেপটপটোত, বাট মই এনেই কি কৰিব দেখাই আছোঁ। যদি এনেকৈ নাহে Ctrl+P টিপি দিব আপোনালোকে, নিজে প্ৰিণ্টৰ সেইটো অপশ্যন আহি যাব নিজে নিজে। বা লেফ্ট ক্লিক কৰি তাত প্ৰিণ্টৰ অপশ্যন ক্লিক কৰিব। মই এতিয়া কি PDF অপশ্যনটো চিলেক্ট কৰি ছেভ কৰি লৈছোঁ, প্ৰিণ্ট নকৰোঁ, ছেভকৈ লৈছোঁ। ছেভ কৰি পেলাই মই তাক চেণ্ডকৈ দিম, সেইবাবে মই এনেকৈ ছেভকৈ ল'লোঁ। তো এইটো একদম চিম্পল প্ৰচেছ হয়, আপোনালোকে নিজেই ঘৰতে কৰিব পাৰিব নিজৰ ফোনত, কোনো দোকানলৈ নগৈ। খালি প্ৰিণ্ট কৰিব গ'লেই হ'ল আপোনালোকে। বাকী এইখন উলিয়াবৰ কাৰণে আপোনালোকে নিজৰ স্মাৰ্টফোনতে পাৰিব, সেইটো একো চিন্তা কৰিব নালাগে আপোনালোকে। আৰু এইদৰে মই বাকী লিংকখিনি বাৰু আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক, চাই লওক। এইটোতো প্ৰিণ্ট কৰা অপশ্যনটো আপোনালোকে গম পালে। এইটো মই আৰু কৈ নাথাকোঁ, ইয়াত ডিটেইলছখিনি আছে, ক'ত পৰিছে কিহত পৰিছে গম পাব, আৰু কোনখিনি কি কৰিব লাগে সেইখিনি গম পাব আপোনালোকে ইয়াত। তো এইখিনি বিষয়ত মই আৰু একো নকওঁ। ইয়াত এনেই এক্সট্ৰা প্ৰিণ্টৰ অপশ্যন নাথাকে, Ctrl+P টিপি কৰিব পাৰিব। বাকী এইটো পেজটো খোল খায় এনেই যেতিয়া আপোনালোকে প্ৰিণ্ট কৰিবৰ কাৰণে বিচাৰে। লগতে আৰু এটা বস্তু দেখাই দিছোঁ, এইখিনি আছিল আপোনালোকৰ য'ত আপোনালোকে ডাউনলোড কৰা অপশ্যনবিলাক পাব কোনটো পষ্টত। তো ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। থেংক ইউ।